হাই হেল্ল' নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া এতিয়া শুই উঠিছোঁহে, শুই উঠিয়ে পুৱাই ভিডিঅ' এটা বনাইছোঁ আপোনালোকলৈ। আমাৰ এই মানে এক্সাম চলি আছে, তাকে মন্দিৰলৈ যাওঁ বুলি কৈ আছে। মন্দিৰলৈ আজি লৈ যাওঁ, ক'ত যাওঁ, কি কৰোঁ চব দেখাই আছোঁ। ঠিক আছে, চববিলাক পাৰ হৈ আহিলোঁ আমি। এতিয়া আঠখেলীয়া নামঘৰ গৈ আছোঁ, ক'ত কি হৈ আছে চব দেখাই আছোঁ। ঠিক আছে, কোৱা নাছিলোঁ এইটো ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ আপোনালোকক। মানে এতিয়া ক'ত গৈ আছোঁ, ক'ত কি কৰি আছোঁ চব দেখাই আছোঁ আঠখেলীয়া নাম। আমি গৈ আছোঁ আঠখেলীয়া নামঘৰৰ ভিতৰলৈ, থৈ লৈছোঁ মোজাকৈ গৈ আছোঁ। ঠিক আছে, আৰু কি আছে চব দেখাই আছোঁ হা। অহা মানে দেৰি হ'ল অলপমান আঠখেলীয়া নামঘৰলৈ। ধূপ ধূনা জ্বলালোঁ, আপোনালোকো দেখাই আছোঁ। যোনে এক্সাম দিছা সেয়াই কামনা দিছোঁ। ময়ো তোমালোকলৈ ধূপটো জ্বলাই দিওঁ লাহেকৈ, চাকিও লৈ আনিছোঁ। যোনে এক্সাম দিছা ভালকৈ দিবা, এয়াই কামনা কৰিলোঁ। এয়া গাইছ আঠখেলীয়া নামঘৰ। এয়া বহুত দেৰি হ'ল মানে অহা, অলপমান মানে ঘৰত কাম বন আছিলে, কাম বন কৰি মেলি মানে আহিবলগীয়া হৈছে। মানে অলপ সন্ধিয়া আহিছোঁ। সন্ধিয়া প্লেচটো ইয়াত চাবলৈ ভাল মানে। এয়া আৰু ক'ত কি দেখাই আছোঁ চব দেখাই আছোঁ। ঠিক আছে, এয়া নামঘৰ ভাগলৈ ঠিক আছে। এয়া নামঘৰ ভাগ, শান্তি পৰিৱেশ একদম মানে। আঠখেলীয়া নামঘৰ পুখুৰী, ইয়াত বহুত কাছ থাকে। কাছ বৰ্তমান ওলোৱা নাই বাৰু, ওলোৱা হ'লে মই দেখাব পাৰিলোহেঁতেন। খাবলৈ দিলে কিবা কিবি মানে কাছ ওলায়। এয়া শ্ৰীকৃষ্ণ ইয়াত। এয়াই আৰু পুখুৰীটো, আৰু এইফালে গৈ আছোঁ লগ। ভাদ মাহত নাম লয়, বহুত মানুহ হৈ যায়, বহুত মানুহ। এয়া এতিয়া মানে ভাদ মাহতহে নাই বাৰু, ভাদ মাহ চলি থকা নাই যে, নহ'লে ইয়াত মানে বহুত মানুহ হৈ যায়। ইয়াত বহুত মানুহ হৈ যায়, এয়া চাব পাৰে, বহুত মানুহ হৈ যায় ইয়াত। গোটেই ভিৰ লাগি যায়, মানুহ বহুত দূৰৰ পৰা আহে। এয়া আঠখেলীয়া নামঘৰ মানে ভাদ মাহতহে আহে বিশেষকৈ, প্ৰায়ভাগ বেছিকৈ। এতিয়া বৰ্তমান ইমান মানুহ নাই বাৰু। এয়া পুখুৰীটো, সন্ধিয়া হ'লে একদম ভিউটো ধুনীয়া হৈ যায়। এয়াই ভকত বৃন্দসকল থকা জিৰণি কোঠা। এয়া ইয়াত ভকতসকল ইয়াতে থাকে গোটেই ৰাতি। ভাদ মাহত থাকিলেও ইয়াত গোটেই ৰাতি ইয়াত থাকে। মানুহ আহে ৰাতি মানে ৰাতি আহিলে প্ৰায়ভাগ বৰ্তমান আপোনাৰ বহুত মানুহ হয়, আৰু ভিউটো ভাল লাগে। লাইটিং পৰা ধৰি চব এতিয়া বৰ্তমান ইমান নাই। এয়া চক শৰাইখন ইমান ডাঙৰ শৰাই একদম। ইয়াত এতিয়া ধূপ চুপ, এয়া সন্ধিয়া হৈছে, লাহেকৈ দবা চবা কোবাব। এয়া হাতী, এয়া লাইট আৰু এয়াই আৰু আঠখেলীয়া নামঘৰ। আৰু এয়া ধূপ চুপ জ্বলাই আছে সেই চুকত। এয়া এইফালে আগতে মানে ভাদ মাহত আহিলে ইয়াত মানুহ ভিৰ লাগি যায়, মানে ইয়াত ধূপ চুপ জ্বলায়। এতিয়া তেনেকৈ ধূপ চুপ জ্বলাবলৈ মানে মানুহ চানুহ ইমান নাই ন, সেইটো কাৰণে এইটো ঘৰটো তলা মাৰি থৈছে। এয়া দেখিছে তলা। এয়া আঠখেলীয়া নামঘৰ গেটখন এইখন, এইফালে আপোনালোকে সোমাই আহিব পাৰিব। এয়া এইফালে পানী পৰি আছে। এয়া গেটখন ধুনীয়াকৈ দেখাই দিছোঁ, এয়া পানী পৰি আছে। এয়া দেখিছে নাই, এয়া এইফালে পাৰ্কিং চাৰ্কিং কৰিব পাৰিব। আপোনাৰ নামঘৰলৈ আহিলে মানুহ বহুত দূৰৰ পৰা ইয়াতে গাড়ী চাড়ী পাৰ্কিং কৰা হয়। এয়া চক পাৰ্কিং প্লেচটো ইয়াত। এয়া দেখিব পাৰে আঠখেলীয়া নামঘৰ আই লাভ লিখা আছে নেকি, মানে ধৰিব পৰা নাই, সন্ধিয়া হৈ গ'ল ন। এয়াই আৰু বাকী কিবা কিবি। এয়া ভাওনা পাতিছিলে, খালি চাবলৈ আহিব নোৱাৰিলোঁ, অলপ দূৰ হৈ যায় ন ঘৰলৈ। ইয়াতে সমাপ্ত কৰোঁ ব্লগটো। কি চাই ভাল পালে আৰু আপোনালোকলৈ আশা কৰিলোঁ ভাল পালে যদি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। এয়াই আৰু পাৰ্কিং প্লেচটো দেখাই দিছোঁ। এয়া আঠখেলীয়া নামঘৰৰ পৰা আমি যাব লৈছোঁ এতিয়া। সন্ধিয়া হ'ল, ঘৰলৈ যাওঁ আৰু নে কি গাইছ। বাই বাই।